বৰ্তমানলৈকে আপোনালোকে গাড়ীত দেখি আহিছে যে গাড়ীৰ সেফটিৰ বাবে আপোনালোকে বিভিন্ন ধৰণে এন্ড্ৰইড সিস্টেমসমূহ যি লগায় যি গাড়ীৰ আগফালে আৰু পিছফালে কেমেৰা লাগি থাকে হয় এতিয়া যি বাইকতো আহি গৈছে হেতু সিস্টেম এনেকে বেক সাইড নমস্কাৰ মই মিৰাজ হুছেইন আশা কৰো আপোনালোকে সকলোৱে ভালে আছে আৰু ভালে থাকক তাৰে কামনাৰে বলক আগবাঢ়ো প্ৰথমতে যে আপোনালোকক ক্লিপটো দেখালো বাইকখনৰ বাইক এখন বাইক আপোনালোকে বৰ্তমানলৈকে বহু লোকে দেখিছে আৰু সকলোৱে জানে এখন বাইক হিমালয়ান 411 সিসিৰ বাইকখনৰ বিষয়লৈ নকওঁ এই বাইকখনৰ এটা নতুন সিস্টেম এটা যি লগাইছে বৰ্তমানলৈকে বহুত প্ৰচলিত হৈছে এই সিস্টেমটো ভাবিলো এই বিষয়লৈ অকমান আপোনালোকক জনাও যে শিৱসাগৰত প্ৰথমবাৰ যে মোৰ বন্ধু অকমান দেখা দিব বিচাৰিম তাক এজন অভিষেক তাৰ বাইকতে এইটো বস্তু যি লগাইছে সিস্টেমটো মই ভাবিলো আপোনালোকৰ আগলৈ অকমান আগবঢ়াও যে চাবিটো অন কৰাৰ লগে লগে ওয়েলকাম বুলি আহিব এটোৱে হৈছে এই সিস্টেমটো যেটো আপোনালোকক দেখাব বিচাৰি আছো আৰু প্ৰথমতে কৈ দিও এটো সিস্টেম যদি আপোনালোকক লগাব বিচাৰে তেতিয়াহলে মই ডেসক্ৰিপচনত লিংক দি থৈছো আপোনালোকে যদি এটোকে অৰ্ডাৰ কৰিব বিচাৰে আপোনালোকে অৰ্ডাৰ কৰিব পাৰে বৰ্তমানলৈকে শিৱসাগৰত এটো উপলব্ধ হোৱা নাই হেবাবেহে আৰু কিছুদিন পিছতে কি জানি সকলোতে এভেইলেবল হ'ব এতিয়া দেখাই দিও সিস্টেমটোৰ বিষয়লৈ এটো সিস্টেম যি আপোনালোকে লগাই ললে আপোনালোকৰ প্ৰথম কথা সেফটিৰ বাবে এটো কাৰণেই লগাব লাগে এটো বস্তু যি গাড়ীসমূহত আপোনালোকে জানে বাইকসমূহত যে আপোনালোকে যেতিয়া চলাই গৈ থাকিব বাইকসমূহ ঘপককে আগফালৰ পৰা গাড়ী এখনে ওলালে বা মানুহে ওলালে ঘপককে মাৰি দিয়াৰ পিছতে সদায় ভুল হয় ড্ৰাইভাৰজনৰ কিন্তু এইটো সিস্টেম যদি আপোনাৰ লাগি থাকে তেতিয়া আপোনালোকে এই ভুলসমূহৰ পৰা বাচিব পাৰিব বেলেগক দেখাব পাৰিব যে ভুল মোৰ নহয় এজনৰহে ইয়াত এনি টাইম ৰেকৰ্ডিং হৈ থাকে যেতিয়া আপোনালোকে বাইকটো অন কৰিব তেতিয়া লগালক এই সিস্টেমটোৰ পৰা ৰেকৰ্ডিং আৰম্ভ হৈ যায় ইয়াত দুটা কেমেৰা লাগি আছে প্ৰথমতে কেমেৰা দুটা দেখাই লও এটো হৈছে এটা আগফালে লাগি আছে কেমেৰা এই কেমেৰাটো এই যি তলত লাগি আছে এটো হৈছে এটা কেমেৰা আৰু এটা আছে বেক সাইডে ইয়াৰ বেক সাইডে হৈছে এটো এটা কেমেৰা এটো লাগি আছে ইয়াত আপোনালোকে বাইকখন যেতিয়া ৰাইড কৰিব তেতিয়া আপোনালোকে সেফটি হিচাপে দুই ফালৰ পৰা আপোনালোকৰ ৰেকৰ্ডিং হৈ থাকিব এটা এন্ড্ৰইড আৰু এপল দুটাৰ বাবে এটো কানেক্ট হ'ব ইয়াত এটো দি আপোনালোকৰ মোবাইলৰ যেটো সিস্টেম গুটে মোবাইলৰ স্ক্ৰিনটোৱে মুঠতে ইয়াত আপোনালোকে বহুতে জানেই এটো মোবাইলৰ পৰা আপোনালোকে যদি ফোন কৰিবলৈ আছে ইয়াত ডায়াল কৰি ফোনো কৰিব পাৰিব স্পটিফাই আছে ইয়াৰ পৰা আপোনালোকে গানসমূহ শুনিব পাৰিব খালি মাইক ইয়াত লাগি থকা নাই আপোনালোকৰ যেটো ব্লুটুথত ফ্ৰেডি আপোনালোকে শুনিব পাৰিব আৰু লগত আছে নেভিগেশ্যন ইয়াত আপোনালোকে মেপ লগাই ল'ব পাৰিব ৰাইডাৰ সকলৰ বাবে যি প্ৰয়োজনীয় বস্তু হৈছে নেভিগেশ্যনৰ যেটো মেপৰ সিস্টেমটো কাৰণ আপোনালোকে আৰু আমি যেতিয়া দূৰলৈ ৰাইড কৰো ৰাস্তাসমূহ যেতিয়া আমি চিনি নাপাও তেতিয়া মোবাইলটো লগাই ল'ব লগা হয় এনেকুৱা সিস্টেমত কিন্তু এতিয়া আপোনালোকে যদি এটো লগাই লয় ইয়াতে ধুনিয়াকৈ আপোনালোকে চাই ল'ব পাৰিব আৰু ইয়াৰ লগত আছে এতিয়া কেমেৰাটো অভিষেক মই নাজানো ভালকৈ এটো কেনেকৈ দেখায় কেমেৰাটো হোমলে টিপিব লাগিব আচ্ছা এইটো ৰেকৰ্ডিংটো এইটো কেমেৰা আপোনালোকক দেখাই দিছো এইটো হৈছে ফ্ৰন্টৰ এই যে আগফালে এজন ব্যক্তি বহি আছে ধুনিয়াকৈ আপোনালোকে দেখি আছে আৰু এতিয়ালৈকে 2 মিনিট 22 সেকেন্ড 30 সেকেন্ডলৈকে এইটো ৰেকৰ্ডিং হৈয়ে আছে আৰু অভিষেকক সুধিব বিচাৰিম যে এইটো কিবা ওয়াইফাই কিবা লাগিব নেকি নে নেটটো ইয়াত নেট মোবাইলৰ থ্ৰুদি চলিব আচ্ছা মানে মোবাইলৰ লগত কানেক্টেড থাকিব মোবাইলৰ লগতে কানেক্টেড আচ্ছা মোবাইলৰ যেটো নেট মানে ইউজ হ'ব ইয়াতো এটো ইউজে হ'ব আৰে বেকৰ কেমেৰাটো কেনেকৈ দেখুৱা যাব এইটো বেক এইটো চাওক বেকৰটো যি আপোনালোকক দেখাইছিলো প্ৰথমতে এইটো বেক ভিউ ধুনিয়াকৈ ওলাই আছে আৰু সম্পূৰ্ণভাৱে ৰেকৰ্ডিং হৈ আছে স্লাইডিং কৰি দিয়াৰ লগে লগে আকৌ ফ্ৰন্টৰটো আহি যাব আৰু যদি আৰু এবাৰ আপোনালোকে এনেকৈ যদি কৰে তেতিয়া দুইটা সাইডে আপোনালোকে ৰেকৰ্ডিংটো চাই থাকিব পাৰিব আৰু এই ৰেকৰ্ডিংটো আপোনালোকে যেতিয়া বিপদ হ'ব যেতিয়া সেই সময়ছোৱাত আপোনালোকৰ বহুত দৰকাৰী তো ভাবিলো এনেকুৱা এটা যি নতুন সিস্টেম যি অভিষেকে লগালে ভাবিলো যি সকলে বৰ্তমানলৈকে ভাবি আছে আপোনালোকৰ এই বস্তুটো প্ৰয়োজন হেসকলে এটো লগাব পাৰে তে এই ইমানখিনি আছিল এই বাইকখনৰ এটা নতুন যি সিস্টেম এটা লগাইছে এটো আপোনালোকক অলপ দেখাই দিও বুলি এই ভিডিওটো আপোনালোকলৈ আগবঢ়ালো এতিয়া আকৌ এবাৰ কৈ দিছো ডেসক্ৰিপচনত লিংক আছে আপোনালোকে অৰ্ডাৰ কৰিব পাৰে অভিষেক দাম কিমান এটো 13900 দাম অকমান আছে 13900 যি সকলে মানে এই সকলৰ ব্যক্তিৰ দৰে যি সকলে ভাবি আছে দামৰ কোনো কথা নাই লব পাৰে সেই সকলে আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব আশা কৰিলো আপোনালোকে ভিডিওটো ভাল পালে যিমানখিনি পাৰিলো আপোনালোকক দেখালো আৰু পুনৰ এক নতুন ভিডিওলৈ আপোনালোকৰ আগলৈ আগবাঢ়ি আহিম ধন্যবাদ